হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই তোমালোকৰ অসমীয়া কিতাপখনৰ উভতি নহাৰ কবিতা সেই লেচনটোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ কেইটামান দেখাই যাম। লগতে উত্তৰো আছে, আনচাৰ পাই যাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰিবা। ভিডিঅ'টো স্কিপ কৰিলে কমন কুৱেশ্যন আনচাৰসমূহ ৰখি যাব আৰু তোমালোকে বুজি নাপাবা। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, পৰীক্ষাত সেইসকল ছাত্ৰ ছাত্ৰীহে উপকৃত হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, উভতি নহাৰ কবিতা পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? এনেকুৱা এটা প্ৰশ্ন তোমালোকৰ ফাইনেল পৰীক্ষাত আহে। আৰু প্ৰত্যেকটো লেচনৰ ক'ৰ পৰা লোৱা হৈছে বা কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ চাই যাবা। ইয়াৰ উত্তৰটো হ'ব, উভতি নহাৰ কবিতা পাঠটি নৱকান্ত বৰুৱাৰ দলঙত তামিঘৰা নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে। এইটো হৈছে ইয়াৰ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, ফাইনেল পৰীক্ষাত আহিব পাৰে। ইয়াৰ উত্তৰটো হ'ব, ককাদেউতাৰ হাড় উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য লিখা। মষ্ট ইম্পৰ্টেণ্ট হয়, উত্তৰটো চাই ল'বা। উভতি নহা কবিতা কোন শ্ৰেণীৰ কবিতা? উত্তৰটো হ'ল, উভতি নহাৰ কবিতা আধুনিক বাস্তৱবাদী কবিতা। তামিঘৰা শব্দটিৰ অৰ্থ লিখা। তামিঘৰা শব্দটিৰ অৰ্থ হ'ল তম্বু। আৰু তোমালোকৰ ফাইনেল পৰীক্ষাত শব্দ অৰ্থ 3টা বা 2টা আহিবই। গতিকে যিমানবোৰ শব্দ অৰ্থ আছে ভালদৰে চাব লাগিব। নৱকান্ত বৰুৱাৰ 3খন কবিতা পুথিৰ নাম লিখা। উত্তৰটো হ'ব, হে অৰণ্য হে মহানগৰ, ৰত্নাকৰ, এটি দুটি 11টি তৰা। এইকেইখন হৈছে কবিতা পুথিৰ নাম। তাৰ পিছৰ প্ৰশ্নটো হ'ল, নৱকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসৰ নাম লিখা। উত্তৰটো হ'ব, কপিলীপৰীয়া সাধু আৰু ককাদেউতাৰ হাড়। এইটো বহুত দৰকাৰী, এইবাৰ পৰীক্ষাত কিন্তু আহিব এইটো প্ৰশ্ন। তাৰপিছত নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা 2খন গ্ৰন্থৰ নাম লিখা। উত্তৰটো চাই ল'বা। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে? কবিৰ মতে জীয়াই থকাৰ মন্ত্ৰ হৈছে যন্ত্ৰণা আৰু জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে। কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব? ইয়াত উত্তৰটো দিয়া আছে, বহুত ইম্পৰ্টেণ্ট হয়, ফাইনেল পৰীক্ষাত এইটো প্ৰশ্ন আহিব আৰু ইয়াৰ উত্তৰটো দিয়া আছে। 3 নম্বৰ বাবে এই উত্তৰটো আহিব। তাৰপিছত লং কুৱেশ্যন, কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে? বুজাই লিখা। বহুত ইম্পৰ্টেণ্ট হয়, গতিকে এইটো হৈছে ইয়াৰ উত্তৰ। 3 মাৰ্কৰ বাবে এইটো প্ৰশ্ন আহিব। তাৰপিছত মূল ভাৱ, উভতি নহাৰ কবিতাটিৰ মূল ভাৱ লিখা। গতিকে এইটো হৈছে ইয়াৰ মূল ভাৱ। যদিহে তোমালোকে মূল ভাৱটো বুজি লোৱা, পৰীক্ষাত বনাই লিখিব পাৰিবা। আৰু এই চেপ্টাৰটোৰ পৰা যিয়ে লং কুৱেশ্যন নাহক কিয়, যদিহে মূল ভাৱটো বুজি পোৱা, তেনেহ'লে সেই প্ৰশ্নবোৰৰ উত্তৰবোৰ লিখিবলৈ পাৰিবা। গতিকে মূল ভাৱটো ভালদৰে বুজি ল'বা, কনচেপ্টটো। তাৰপিছত এইটো প্ৰশ্ন তোমালোকে যদিহে মূল ভাৱটো জানা, তেনেহ'লে ইয়াৰ উত্তৰটো অতি সহজেই লিখিবলৈ পাৰিবা। তাৰপিছত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। প্ৰথমখিনি হৈছে প্ৰসংগ, তাৰ পিছৰখিনি হৈছে সংগতি আৰু শেষত ব্যাখ্যা কৰা আছে। গতিকে এই লেচনটোৰ যদি তোমালোকে কনচেপ্টটো বুজি পোৱা, তেনেহ'লে এই ব্যাখ্যা কৰাবোৰ তোমালোকে অতি সহজেই বনাই লিখিবলৈ পাৰিবা। গতিকে কনচেপ্টটোৰ ওপৰত গুৰুত্ব দিবা।
এইটো এটা আছে শ নম্বৰটো গতিকে কনচেপ্টটো গুৰুত্ব দিলে তোমালোকে পাৰি যাবা গতিকে এইখিনিয়ে আছিলে আজি দিবলগীয়া এই চেপ্টাৰটোৰ কমন কুৱেশ্যন আনচাৰ আজি যিমানখিনি তোমালোকক ক'লোঁ বা দেখালোঁ এইখিনি প্ৰশ্ন চালেই তোমালোকে ফাইনেল পৰীক্ষাৰ বাবে উপকৃত হ'বা আৰু এই চেপ্টাৰটোৰ বাকী কুৱেশ্যনবোৰ নাচালেও হ'ব যিকেইটা মই দেখালোঁ বা ক'লোঁ এইকেইটা প্ৰশ্ন চালেই তোমালোকৰ হৈ যাব গতিকে এইখিনি ভালদৰে চাই যাবা ফাইনেল পৰীক্ষাৰ বাবে আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু নেক্সট কিহৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ